নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া আঘোণ মাহৰ 9 তাৰিখ আৰু ইংৰাজী 26 নৱেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। জুবিন গাৰ্গক হত্যা কৰা হৈছিল। জুবিনক এজনে মাৰিছে আৰু আন কেইজনে সহযোগিতা কৰিছে। সদনত জুবিন গাৰ্গৰ প্ৰসংগত মুখ্যমন্ত্ৰী। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয়। এইটো এটা সাধাৰণ হত্যাকাণ্ডৰ ঘটনা। হত্যাক হত্যা বুলি নকৈ চুমা খোৱা বুলি ক'ম নেকি? এইটো এটা হত্যাকাণ্ড। এজনে মাৰিছে আৰু আন কেইজনে সহযোগিতা কৰিছে। 4-5জন আছে এই হত্যাকাণ্ডত। আমি জুবিনক লৈ ধেমালি কৰিবলৈ অহা নাই, ৰাজনীতি কৰিবলৈ অহা নাই। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ মঙলবাৰে প্ৰথম দিনা সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বিৰোধীয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি এইদৰে কোৱা দেখা গ'ল। সদনত বিৰোধীয়ে জুবিন গাৰ্গৰ প্ৰসংগত আলোচনা কৰাৰ বাবে সভা স্থগিতৰ প্ৰস্তাৱ আনি বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে। বিৰোধী পক্ষৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ প্ৰসংগ আলোচনা কৰাৰ বাবে বিধানসভাৰ অধ্যক্ষক সভা স্থগিত ৰখাৰ বাবে আহ্বান জনায়। অসম বিধানসভাৰ ইতিহাসত নজিৰবিহীন ঘটনা হিচাপে প্ৰথমবাৰৰ বাবে বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱ অধ্যক্ষই গ্ৰহণ কৰে। সেই মৰ্মে সদনত আন বিষয়ৰ বিপৰীতে জুবিন গাৰ্গৰ প্ৰসংগত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয় যে জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে। আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশ্বিট দিম, কিন্তু এই তদন্ত চলি থাকিব, কাৰণ ইয়াৰ লগত আছে আৰু আন এটা দিশ, সেইটো হৈছে অৱহেলা। জুবিনৰ হত্যাৰ আগতেও জুবিনক অৱহেলা আৰু ক্ৰিমিনেল ব্ৰীচ অফ ট্ৰাষ্ট কৰা হৈছিল। তদন্তৰ পৰিসৰ আৰু বাঢ়িব। SITয়ে অভিযোগনামা দাখিলৰ পাছত আমি আৰু এই তদন্ত কৰিবলৈ নিৰ্দেশ দিছোঁ। বহু কথা উপলব্ধ হৈছে। সেইটো আৰম্ভ হৈছে ক'ভিডৰ আগৰ পৰাই। বিগত 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে। তাৰ প্ৰমাণ আছে আমাৰ লগত, যাৰ বাবে SITক কৈছোঁ যে 8 তাৰিখে অভিযোগনামা দাখিলৰ পাছত তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়ক। জীৱিতকালত জুবিন গাৰ্গক অন্যায় কৰা এজনো মানুহ সাৰি যাব নোৱাৰিব। আমি ইমান দূৰলৈকে যাম। বিৰোধীয়ে উত্থাপন কৰা প্ৰশ্ন আৰু বিতৰ্কৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে জুবিন গাৰ্গৰ মৃত্যু 19 ছেপ্টেম্বৰত হয় আৰু 20 ছেপ্টেম্বৰত আমি প্ৰথমটো গোচৰ ৰুজু কৰোঁ। প্ৰথম দিনাই আমাৰ সন্দেহ হয় যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয়, যাৰ বাবে BNSৰ ছেকশ্যন 61 ক্ৰিমিনেল ষড়যন্ত্ৰ, 105 কালপেবল হোমিচাইড, 106 কজিং ডেথ বাই ৰেছ এণ্ড নেগলিজেন্স এক্টত 20 ছেপ্টেম্বৰত গোচৰ ৰুজু কৰা হয়। কিন্তু এই ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ কালতে অসম আৰক্ষী নিশ্চিত হয় যে এই ঘটনা কালপেবল হোমিচাইড আৰু অৱহেলা নহয়, এইটো এটা সাধাৰণ হত্যাকাণ্ডৰ ঘটনা। তাৰ কাৰণে ঘটনাৰ দুদিনৰ ভিতৰতে অসম চৰকাৰে আদালতত প্ৰাৰ্থনা জনায়। এই ঘটনাটো হত্যাকাণ্ড আৰু 61, 105, 106ৰ লগত ধাৰা 103 যোগ দিব লাগে। ইয়াৰ ওপৰত আদালতত বিতৰ্ক হয় আৰু অসম আৰক্ষীৰ আবেদন গ্ৰহণ কৰি আদালতে ছেকশ্যন 103 যোগ দিয়ে। হত্যাকাণ্ডৰ কথাটো মুখ্যমন্ত্ৰীয়ে কোৱা কথা নহয়। অসম আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনাৰ বাবে সেই ধাৰা যোগ দিয়াৰ বাবে আদালতত আবেদন কৰে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত ধৰা পৰে যে এইটো এটা হত্যাকাণ্ডৰ ঘটনা। আদালতে ধাৰা 103 যোগ দিবলৈ অনুমতি দিয়ে। ধাৰা 103 যোগ নকৰা হ'লে আজিলৈকে গোটেইকেইজনে অভিযুক্তৰ জামিন হ'লহেঁতেন। সিদ্ধাৰ্থ শৰ্মাও 2 মাহৰ পিছত ওলালহেঁতেন। মুঠতে কালি বিধানসভাৰ প্ৰথমটো দিনতে সৰব হৈ পৰা দেখা গ'ল শাসক বিৰোধী সকলোকে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসম বিধানসভাৰ শীতকালীন অধিৱেশনত 27খন নতুন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত অসম বিধানসভাৰ শীতকালীন অধিৱেশন কালিৰ পৰা আৰম্ভ হৈছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এইবাৰৰ অধিৱেশনত 27খন বিধেয়ক উত্থাপন কৰাৰ বাবে তালিকাভুক্ত কৰা হৈছে। আজি সদনত 11খন বিধেয়ক উত্থাপন হ'ব। ইয়াৰে 3খন নতুন আৰু 8খন সংশোধনী বিধেয়ক। প্ৰশ্নোত্তৰ শিতানেৰে সদনৰ দিনটো কাম কাজ আৰম্ভ হয়। 29 নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ 5টা কৰ্মদিন থাকিব। 28 নৱেম্বৰৰ দিনটো ব্যক্তিগত সদস্যৰ কাৰ্যক্ৰমণিকাৰ বাবে ৰখা হৈছে। অধিৱেশনৰ কেওটা দিনতে প্ৰশ্নোত্তৰ কাল থাকিব। অসম মন্ত্ৰীসভাই লোৱা সিদ্ধান্ত অনুসৰি 1983 চনত নেলীৰ সংঘটিত গণহত্যাৰ তদন্ত কৰা ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগৰ প্ৰতিবেদন এইবাৰ অধিৱেশনত দাখিল কৰা হ'ব। তদুপৰি 6টা জনগোষ্ঠীৰ জনজাতিকৰণ আৰু সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ পাকিস্তান সংযোগ বিষয়ক প্ৰসংগই এইবাৰ অধিৱেশনত বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, আপোনালোকে বাতৰিসমূহ চাই থকাৰ মাজতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ মৃত্যুৰ CBI তদন্তৰ দাবীত অখিল গগৈৰ অভিনৱ প্ৰতিবাদ, লগতে নিলম্বন হ'ব লগা হ'ল সদনৰ পৰা। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোৰ সদনৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে
বিধানসভা প্ৰাংগণত বিৰোধী বিধায়ক অখিল গগৈয়ে সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফটো কাট আউট ৰঙা পূৰণ চিহ্নেৰে বিধানসভা চৌহদলৈ সোমাই আহি চিঞৰি চিঞৰি প্ৰতিবাদ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী জনালে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চালাকি নচলিব গৃহ বিভাগ মুৰ্দাবাদ গৃহ বিভাগ ব্যৰ্থ জুবিন গাৰ্গৰ মৃত্যুৰ CBI তদন্ত লাগিবই এই শ্লোগানেৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আৰু সঠিক তদন্তৰ দাবী জনালে অখিল গগৈ লগতে দাবী উত্থাপন কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ CBI তদন্ত বিচাৰি মঙলবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ কাৰ্যসূচীৰ পূৰ্বে বিধানসভা চৌহদলৈ বেনাৰ কাট আউট সহ প্ৰৱেশ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ CBI তদন্ত দাবী কৰিলে ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে ইফালে অধ্যক্ষই বাৰম্বাৰ সকীয়াই দিয়াৰ পাছতো মুখ্যমন্ত্ৰীৰ বক্তব্যৰ মাজত বাধা প্ৰদান কৰাৰ বাবে অখিল গগৈক সদনৰ পৰা নিলম্বন কৰা হয় উল্লেখযোগ্য যে সদনত জুবিন গাৰ্গৰ প্ৰসংগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিধায়ক মনোৰঞ্জন তালুকদাৰ অখিল গগৈ আছৰাফুল হুছেইনকে ধৰি কেইবাগৰাকী বিৰোধী বিধায়কে কেতবোৰ প্ৰশ্নৰ অৱতাৰণা কৰাৰ লগতে চৰকাৰক সমালোচনা কৰে বিৰোধীৰ সকলো প্ৰশ্ন আৰু সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰীয়ে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ ব্যৱসায়িক ধন দাবী বিপদ বাঢ়িছে বিৰোধী বিধায়ক মনোৰঞ্জন তালুকদাৰৰ অসম বিধানসভাৰ ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা বিধায়কৰ সিন্ডিকেটৰে জড়িত বিতৰ্কিত ফোন ৰেকৰ্ড পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ অসম বিধানসভাৰ নীতি নিৰ্দেশনা সমিতিৰ অসম বিধানসভাৰ জ্যেষ্ঠ সদস্য CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ বুলি অভিহিত অডিঅ' ৰেকৰ্ড পৰীক্ষা হ'ব পৰীক্ষাগাৰত তাৰ পিছতে বিধায়কজনৰ ফোন ৰেকৰ্ড বুলি নিশ্চিত হ'লে গোচৰ তৰিব বিধানসভাৰ অধ্যক্ষই মঙলবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন তাৰ লগতে বিশেষভাৱে চৰ্চালৈ আহিছে বিৰোধীৰ CPIMৰ দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ অডিঅ' ৰেকৰ্ডিং সুপাৰী ব্যৱসায়িক ধন দাবী কৰা ঘটনাক লৈ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব পাৰে সৰ্বকৰ বিধায়কগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে অসম বিধানসভাৰ নীতি নিৰ্দেশনা কমিটিয়ে সামাজিক মাধ্যমত বিধায়ক তালুকদাৰে ফোনযোগে কয়লা সিন্ডিকেটৰ পৰা ধন দাবী কৰা বুলি এটা ভিডিঅ' চৰ্চালৈ আহিছিল যোৱা ফেব্ৰুৱাৰী মাহত ইতিমধ্যে অসম বিধানসভাৰ অনুমোদন সাপেক্ষে ফৰেনচিক বিজ্ঞান সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হৈছে তালুকদাৰৰ বুলি চৰ্চিত সেই ধন দাবীৰ অডিঅ' বাৰ্তাটো ফৰেনচিক বিজ্ঞানগাৰৰ প্ৰতিবেদন লাভ কৰাৰ লগে লগে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ'ব অসম বিধানসভাৰ তৰফৰ পৰা সাংবাদিকক এই তথ্য সদৰি কৰে অসম বিধানসভাৰ কৰ্তৃপক্ষৰ সূত্ৰই কিন্তু উক্ত ফোন কলটো ভাইৰেল হোৱাৰ পাছতে বিধায়কগৰাকীয়ে এই ষড়যন্ত্ৰৰ আখ্যা দি সেয়া তেওঁৰ কণ্ঠ নহয় বুলি দাবী কৰিছিল এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা 3 যুৱকক আটক অৰুণাচলত সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত অৰুণোদয় দহোটিয়াই দেওবাৰে দেহৰক্ষীসহ আত্মসমৰ্পণ কৰাৰ পাছত উগ্ৰপন্থী সংগঠনটোত যোগদান কৰিবলৈ যোৱাৰ সময়ত 3জন যুৱকক আটক কৰে অসম ৰাইফলছ আৰু অসম আৰক্ষীয়ে সদ্য আত্মসমৰ্পণকাৰী আলফা স্বাধীনৰ মেজৰ জেনেৰেল অৰুণোদয় অসমৰ লগতে যোগাযোগ কৰি যুৱক 3জনে আলফা স্বাধীনত যোগদান কৰিবলৈ গৈছিল বুলি ভাষ্য প্ৰদান কৰিছে বহিৰাজ্যত কৰ্মৰত কাকপথাৰৰ 3 যুৱকক আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ খাৰচাঙত আটক কৰিবলৈ সক্ষম হয় আটকাধীন যুৱককেইজন ক্ৰমে কাকপথাৰৰ মাইথং গাঁৱৰ নবোত্তম বাউলাৰী জয়ন্ত কোঁৱৰ আৰু মনজিত নেওগ সদ্য আত্মসমৰ্পণকাৰী আলফা স্বাধীনৰ নেতা অৰুণোদয় অসমৰ লগতে আত্মসমৰ্পণৰ পূৰ্বে যুৱককেইজনে যোগাযোগ কৰিছিল বুলি সন্দেহ কৰা হৈছে এই সন্দৰ্ভত অসম আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱককেইজনক সোধাপোছা অব্যাহত ৰাখিছে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সাজু ডিব্ৰুগড়ৰ ৰাইজ ডিব্ৰুগড় ভ্ৰমণলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খবৰ অনুসৰি 14 ডিচেম্বৰত জিলাখনৰ নাহৰকটীয়াৰ সমষ্টিলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু হৈ পৰিছে ডিব্ৰুগড়বাসী সমাগত 26ৰ বিধানসভা নিৰ্বাচনৰ ৰণসিঙা বুজোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাত 12.7 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনক্ষম এটা নতুন প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী নাহৰকটীয়া আগমনক কেন্দ্ৰ কৰি উৎফুল্লিত হৈ পৰিছে দলীয় কাৰ্যকৰ্তাসকল নামৰূপৰ হাপজানৰ বৃহৎ কৃষিপথাৰত অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা যাৰ বাবে উক্ত খেতিপথাৰত আগতীয়াকৈ ধান দাবলৈ যাৱতীয় ব্যৱস্থা কৰিছে প্ৰশাসনে সমান্তৰালকৈ দিন ৰাতি একাকাৰ কৰি নৰা কটাৰ লগতে পথাৰ চাফ চিকুণত লাগিছে বিজেপিৰ কাৰ্যকৰ্তাসকল কিয়নো পোনপ্ৰথমবাৰৰ বাবে নাহৰকটীয়ালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ জুবিন গাৰ্গৰ হত্যাকাণ্ডত কোনোবা এজন শক্তিশালী ব্যক্তি আছে গৌৰৱ গগৈ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ একে সময়তে মুখ্যমন্ত্ৰীগৰাকীক কঠোৰ সমালোচনা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা আৰু ভূপেন বৰাই
জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যজনক ঘটনাৰ প্ৰসংগৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক সমালোচনা কৰে গৌৰৱ গগৈয়ে। সভাপতি গৌৰৱ গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী ৰক্ষা কৰিবলৈ অহা বিধানসভা নিৰ্বাচনত UP বিহাৰৰ পৰা ভোটাৰ মাতি আনি আমাৰ অসমৰ ভোটাৰ তালিকাত সোমোৱাব বিচাৰিছে। অসমবাসীৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক ডাঙৰ বিদ্ৰোহ আৰম্ভ হৈছে, যি বিদ্ৰোহ লুকুৱাবলৈ হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ বিকল্প হ'ল ভুৱা ভোটাৰ তালিকা। তেওঁ UP বিহাৰৰ BJP কৰ্মীসকলৰ ভোটৰ যোগেদি অহা 5 বছৰত পুনৰ মুখ্যমন্ত্ৰী হৈ থাকিব বিচাৰে। বিধানসভাত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ডত কোনোবা এজন শক্তিশালী ব্যক্তি আছে যিজনে এইসকলক নিৰ্দেশ জাৰি কৰিছে বুলি কয় গৌৰৱ গগৈ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰথমবাৰৰ বাবে অসমত 2খনকৈ ৰেল ক্ৰয় কৰি ব্যৱসায়িক ক্ষেত্ৰখনৰ সম্প্ৰসাৰণ কনক ডেকা নামৰ এজন যুৱকৰ। কামৰূপ জিলাৰ কনক ডেকা নামৰ এজন যুৱকে অসমত প্ৰথমবাৰৰ বাবে 2খনকৈ ৰেল ক্ৰয় কৰি ব্যৱসায়িক ক্ষেত্ৰখনৰ সম্প্ৰসাৰণ ঘটাইছে। ব্যক্তিগত ব্যৱসায়িক ক্ষেত্ৰলৈ ৰেল কৰিডৰ নিৰ্মাণ কৰাটো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এয়াই প্ৰথম। ভাৰতীয় ৰেল মানচিত্ৰত কনক ডেকাৰ ব্যক্তিগত ৰেল ষ্টেচনৰ নাম সংযোজিত হৈছে। প্ৰধানমন্ত্ৰী গতিশক্তি আঁচনিৰ অধীনত নিৰ্মাণ কৰা এই প্ৰকল্প মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব। লগতে 300 বিঘা ভূমিত নিৰ্মাণ কৰা এই প্ৰকল্পত প্ৰায় 1000 যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব। 245 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত টাটা, মহিন্দ্ৰা, সোনালিকা, হিন্দুস্তান ইউনিলিভাৰকে ধৰি ভালেসংখ্যক বহুজাতিক প্ৰতিষ্ঠানে লজিষ্টিক সেৱা গ্ৰহণ কৰিব। এডভান্টেজ আছাম দ্বিতীয় পৰ্যায়ৰ স্বাক্ষৰিত প্ৰায় 500 কোটি টকাৰ চুক্তিমৰ্মে যুৱ ব্যৱসায়ী কনক ডেকাই স্থাপন কৰিছে এই ৰেল ষ্টেচন। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সাংবাদিক ৰাণা ডেকাক ভাবুকি। পাঠশালা থানাত প্ৰাক্তন ৰাজপত্ৰিত্ব বিষয়া হিতেশ দেৱশৰ্মা। সাংবাদিকক টেলিফোন যোগে ভাবুকি দিয়া প্ৰাক্তন ৰাজপত্ৰিত্ব বিষয়া হিতেশ দেৱশৰ্মা আজি উপস্থিত হয় পাঠশালা থানাত। উল্লেখযোগ্য যে বাক্সা জিলাৰ মুছলপুৰৰ ওচৰৰ নিকাচিত জেলৰ বাহিৰত সংঘটিত অপ্ৰীতিকৰ ঘটনা সন্দৰ্ভত বাতৰি কৰাৰ ক্ষেত্ৰত উক্ত ঘটনাৰে জড়িত আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাৰ পিতৃ প্ৰাক্তন আমোলা হিতেশ দেৱশৰ্মাই ফোনযোগে বজালিৰ সাংবাদিক ৰাণা ডেকা আৰু তেওঁৰ পৰিয়ালক ভাবুকি দিয়াৰ পিছতে ঘটনা সন্দৰ্ভত ৰাণা ডেকাই গোচৰ তৰিছিল পাঠশালা থানাত। এই গোচৰৰ ভিত্তিত 2 দিন পূৰ্বে হিতেশ দেৱশৰ্মাৰ গুৱাহাটীৰ বাসগৃহত পাঠশালা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা বজালী আৰক্ষীৰ DSP মৃগাক্ষী দাসৰ নেতৃত্বত আৰক্ষীৰ দলে চমন জাৰি কৰি প্ৰাক্তন আমোলাগৰাকীক পাঠশালা থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে আজি তেওঁ হাজিৰ হোৱা তদন্তকাৰী বিষয়া মৃগাক্ষী দাসে সোধা-পোছা অব্যাহত ৰাখিছে। ইতিমধ্যে পাঠশালা থানাত নিৰাপত্তাৰক্ষী বৃদ্ধিও কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মাজনিশা জুবিন ক্ষেত্ৰত উপস্থিত 12খন বহিৰাষ্ট্ৰৰ প্ৰতিনিধি। শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াই সমস্বৰে গালে মায়াবিনী। সোণাপুৰৰ জুবিন ক্ষেত্ৰত মাজনিশা হঠাতে উপস্থিত হয় 12খন দেশৰ এটা প্ৰতিনিধি দল। প্ৰতিনিধি দলৰ সদস্যসকলে ইয়াৰ আমঠু শিল্পীগৰাকীলৈ আগবঢ়ালে শ্ৰদ্ধাঞ্জলি। ইয়াৰ পিছত সমস্বৰে গালে জুবিনৰ কালজয়ী গীত মায়াবিনী। উল্লেখযোগ্য যে এটি সংস্থাই আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় সাহিত্য সন্মিলনত অংশগ্ৰহণৰ বাবে অসমলৈ আহিছে বহিৰাষ্ট্ৰৰ দলটো। দলটোত আছে ভাৰতৰ সহ ফিলিপাইনছ, স্পেইন, গ্ৰীচ, ইজিপ্ত, ভিয়েটনাম, টুনিচিয়া, ইৰাক, ৰোমানিয়া, অষ্ট্ৰেলিয়া, নেদাৰলেণ্ড আৰু বাংলাদেশৰ প্ৰতিনিধি। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিজেপি আৰু অগপই মিত্ৰতাৰে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত প্ৰাৰ্থী দিব, মুখ্যমন্ত্ৰীৰ ঘোষণা। সমাগত বিধানসভা নিৰ্বাচনত বিজেপি আৰু অগপই মিত্ৰতাৰে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত প্ৰাৰ্থী দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি ৰঙিয়াত প্ৰকাশ কৰে। ইয়াৰে 22টা সমষ্টিত জনগাঁথনিগত কাৰণত তেওঁলোক জয়ী হোৱাৰ সম্ভাৱনা ক্ষীণ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কালি ৰঙিয়াত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰিছে। ৰাইজে ভালপোৱা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়া হ'ব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। অগপৰ নেতৃবৰ্গৰ সৈতে এই সন্দৰ্ভত আলোচনা চলি থকা বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই প্ৰসংগতে ৰঙিয়া সমষ্টিটোৰ অগপৰ প্ৰাৰ্থী দিয়া নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। এতিয়া জানি লওঁ হওক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে 26 নৱেম্বৰ 2025 বুধবাৰৰ দিনটো অসমৰ বতৰ ফৰকাল আকাশৰ সৈতে দিনটোৰ উষ্ণতা মিশ্ৰিত হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 28 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 14 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 5:49 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:30। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ৰাম মন্দিৰৰ 161 ফুট ওখ চূড়াত গেৰুৱা ধ্বজা উত্তোলন প্ৰধানমন্ত্ৰী মোদীৰ। অযোধ্যাৰ ৰাম মন্দিৰৰ চূড়াত আজিৰে পৰা লহৰ তুলিব গেৰুৱা ৰঙী ধ্বজাই।
যি মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ প্ৰতীক। এই পতাকা উত্তোলন কৰিবলৈ মঙলবাৰে পুৱাই পবিত্ৰ ৰাম মন্দিৰৰ বাকৰিত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে 10 ফুট ওখ আৰু 20 ফুট দীঘলীয়া সুকোণীয়া ত্ৰিকোণীয়া পতাকাখনত ভগৱান ৰামৰ গৌৰৱ আৰু শৌৰ্যৰ প্ৰতীক হিচাপে উদিত সূৰ্যৰ এক ছবি আছে, য'ত ওম আৰু কাঞ্চন গছৰ ছবি অংকিত আছে। এই ধ্বজাখন পৰম্পৰাগত নাগৰ স্থাপত্যশৈলীত তৈয়াৰ কৰা হৈছে। মূল অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ভগৱান ৰামৰ জন্মভূমিত থকা মন্দিৰৰ চৌহদত অৱস্থিত সপ্ত মন্দিৰতো প্ৰাৰ্থনা কৰে। শ্ৰীৰাম জন্মভূমিৰ মন্দিৰত ধ্বজা আৰোহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অযোধ্যাত অৱতৰণ শীৰ্ষক এক ফেচবুক পোষ্টো কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আদিত্যনাথে এক্সত পোষ্ট কৰে যে 7খন পবিত্ৰ নগৰৰ ভিতৰত আটাইতকৈ পবিত্ৰ শ্ৰী অযোধ্যা ধামত সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীলৈ আন্তৰিক আদৰণি আৰু সম্বৰ্ধনা। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। দেশত আজি উদযাপন কৰা হ'ব সংবিধান দিৱস। দেশত আজি সংবিধান দিৱস উদযাপন কৰা হ'ব। এই বছৰৰ সংবিধান দিৱসৰ বিষয়বস্তু হৈছে হামাৰা সংবিধান হামাৰা স্বাভিমান। এই দিৱসৰ মূল কাৰ্যসূচী নতুন দিল্লীৰ সংবিধান সদনৰ চেণ্ট্ৰেল হলত আয়োজিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰীসকল তথা সাংসদসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে 26 নৱেম্বৰৰ দিনটো সংবিধান দিৱস হিচাপে ঘোষণা কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। 2036 চনত অলিম্পিক গেমছ আয়োজন কৰিবলৈ সাজু হৈছে ভাৰত। ভাৰত ইতিমধ্যে ক্ৰীড়াৰ দিশত বহুখিনি আগবাঢ়ি গৈছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই সোমবাৰে কয় যে ভাৰতে উন্নত ৰাষ্ট্ৰ হোৱাৰ দৃষ্টিভংগীৰে আগবঢ়াৰ সমান্তৰালকৈ 2036 চনত অলিম্পিক গেমছ আয়োজনৰ বাবে প্ৰস্তুতি চলাইছে। সোমবাৰে সন্ধিয়া ছাৱাই মান সিং ষ্টেডিয়ামত অনুষ্ঠিত 5ম খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ মুকলি সভাত ভাষণ প্ৰদান কৰি ক্ৰীড়ামন্ত্ৰী মাণ্ডাভিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত চৰকাৰে ক্ৰীড়াৰ বিকাশৰ বাবে এক শক্তিশালী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে খেলো ইণ্ডিয়া স্কুল গেমছ, ইউথ গেমছ আৰু ইউনিভাৰ্চিটি গেমছৰ দৰে পদক্ষেপসমূহক প্ৰাৰম্ভিক পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাক চিনাক্ত কৰিবলৈ গ্ৰহণ কৰা হৈছে। এই প্ৰক্ৰিয়াৰে চিনাক্ত কৰি উলিওৱা খেলুৱৈসকলক পৰৱৰ্তী সময়ত বিভিন্ন ক্ৰীড়া বিদ্যালয় আৰু চেণ্টাৰ অফ এক্সেলেন্সত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে ভাৰতৰ দখলত কাবাডী বিশ্বকাপৰ ট্ৰফি। ফাইনেলত চীনা টাইপেক 35-28 গ'লত পৰাস্ত কৰি ঢাকাত অনুষ্ঠিত হোৱা মহিলা কাবাডী বিশ্বকাপত ভাৰতৰ দলটোৱে আগবঢ়াইছে শক্তিশালী প্ৰদৰ্শন। PKLৰ এক বিবৃতিত কোৱা হৈছে যে ভাৰতৰ বাবে এইটোৱে ক্ৰমাগত দ্বিতীয়টো বিশ্বকাপৰ খিতাপ আৰু এই ক্ৰীড়াত তেওঁলোকৰ শক্তিক অধিক প্ৰমাণিত কৰিছে। হাৰিয়ানাৰ ষ্টিলাৰ্ছৰ মুখ্য প্ৰশিক্ষক মনপ্ৰীত সিঙে দলটোক প্ৰশংসা কৰি কয় যে মহিলা দলটোৱে সমগ্ৰ দেশখনে গৌৰৱ কৰিব পৰা ধৰণৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে। তেওঁলোকৰ বিশ্বাস আৰু দলীয় কাম আছিল অসাধাৰণ। এজন প্ৰাক্তন খেলুৱৈ হিচাপে মই বুজি পাওঁ যে এই পৰ্যায়ত উপনীত হোৱাটো কিমান কঠিন। খেলুৱৈ আৰু কৰ্মচাৰীসকলৰ বৃহৎ অভিনন্দন। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। অৰুণাচল চীনৰ ভাৰতীয় যুৱতীক হাৰাশাস্তি চাংহাইত। অৰুণাচল ভাৰতৰ অংশ নহয়, চীনৰ অংশ। দীৰ্ঘদিন ধৰি এই দাবী কৰি আহিছে চুবুৰীয়া ৰাষ্ট্ৰ চীনে। একেটা অদ্ভুত যুক্তিকে হাতিয়াৰ কৰি লৈ এগৰাকী ভাৰতীয় যুৱতীক হাৰাশাস্তি কৰে চাংহাই বিমানবন্দৰৰ কৰ্তৃপক্ষই। অৰুণাচল প্ৰদেশৰ বাসিন্দা যুৱতীগৰাকীক দীৰ্ঘ সময় ধৰি আবদ্ধ কৰি ৰাখে বিমানবন্দৰৰ কৰ্তৃপক্ষই। বিমানবন্দৰৰ কৰ্তৃপক্ষৰ দাবী অৰুণাচল প্ৰদেশ ভাৰতবৰ্ষৰ নহয়, চীনৰহে অংশ। এই যুক্তিৰে যুৱতীগৰাকীৰ ভাৰতীয় পাছপৰ্টখনকে অবৈধ বুলি আখ্যা দি নস্যাৎ কৰাৰ চেষ্টা কৰে বিমানবন্দৰ কৰ্তৃপক্ষই। যুৱতীগৰাকীৰ নাম পেমা ৱাংজাম থংডুক। লণ্ডনৰ পৰা জাপান অভিমুখী বিমানত যাত্ৰা কৰিছিল যুৱতীগৰাকীয়ে। অৰুণাচল প্ৰদেশত জন্মগ্ৰহণ কৰা পেমা সম্প্ৰতি ব্ৰিটেইনৰ বাসিন্দা, কিন্তু তেওঁৰ ভাৰতৰ নাগৰিক হৈয়ে আছে। ভাৰতীয় পাছপৰ্ট লৈয়ে জাপান অভিমুখী বিমানত উঠিছিল যুৱতীগৰাকী। যাত্ৰাপথত 3 ঘণ্টাৰ বাবে চাংহাইৰ পুডং এয়াৰপৰ্টত অৱতৰণ কৰে বিমানখনে। সেই সময়তে হাৰাশাস্তিৰ চিকাৰ হয় ভাৰতীয় যুৱতীগৰাকী। বিমানবন্দৰ কৰ্তৃপক্ষই যুৱতীগৰাকীক জনায় যে যিহেতু পাছপৰ্টখনত তেওঁৰ জন্মস্থান অৰুণাচল প্ৰদেশ বুলি উল্লেখ কৰা আছে, সেইবাবে এই ভাৰতীয় পাছপৰ্টখন বৈধ নহয়, কাৰণ অৰুণাচল প্ৰদেশ ভাৰতৰ নহয়, চীনৰহে অংশ। এই যুক্তিৰে পেমাৰ পাছপৰ্টখন জব্দ কৰে বিমানবন্দৰৰ কৰ্তৃপক্ষই। সুদীৰ্ঘ 18 ঘণ্টা ধৰি যুৱতীগৰাকীক আটক কৰি ৰখা হয় বিমানবন্দৰটোত। তেওঁ জাপান অভিমুখী বিমানত উঠাৰ অনুমতি দিয়াটো দূৰৰে কথা, বিমানবন্দৰৰ ভিতৰতো চলাফুৰাত বাধা আৰোপ কৰে
বিমানবন্দৰ কৰ্তৃপক্ষই আনকি খোৱা বোৱাও কৰিবলৈ দিয়া নহ'ল চাংহাইৰ পৰা আন ঠাইলৈ যোৱাৰ টিকট কাটিবলৈ অনুমতি দিলে অৱশেষত চাংহাইৰ ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰি পেমাই চাংহাইৰ পৰা উভতি আহে এই ঘটনাৰ বিৱৰণ দি তেওঁ প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখে তেওঁ অনুৰোধ এই বিষয়টোক লৈ বেইজিঙৰ বিষয়বৰ্গৰ পৰা উত্তৰ বিচাৰক ভাৰতে প্ৰিয় দৰ্শক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ ভিডিঅ'সমূহ পাই থাকে লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ